Hello everyone. So আজি board নাই অকমান problem এটা হোৱাৰ কাৰণে মই এনেকে আনিছো through আমি books লিখি পেলে এনেকে চাম anyways বুজি পাব লাগে সবে ট্রাই কৰিছো এটো ইয়াত সো আইডিয়া আমি লাস্ট ক্লাছত ডিসকাস কৰিছিলো যে অক্সিডেশন অফ এলডিহাইড কিটোনস খিনি চাইছিলো ঠিক আছে অক্সিডেশন অফ এলডিহাইড কিটোন তাত আমি দুইটা এটা কথা গম পাইছিলো যে কিটোনটোৱে ketone do not give oxidation easily okay easily nidia because ami swa aldehyde CH3 COH ar ketone jodi swa eta kotha monot rakhiba oxidation of aldehyde ketone moi je tumalok eta sequence dekhaisilo alcohol oxidation intermediate ami ki pam aldehyde ketone ঠিক আছে দেন ফার্দার যদি তাক অক্সিডেশন কৰি দিও কি পাই যাব আমি এসিড এনেকুৱা টাইপৰ এসিডটা পাম এতিয়া এই দুইটাই বস্তুৰ ডেস্টিনেশনটো কি হয় তাহাঁতৰ কাৰ্বক্সিলিক এসিড হয় ঠিক আছে ডেস্টিনেশন দুইটাই কাৰ্বক্সিলিক এসিড হয় কিন্তু ইয়াত এটা আমাৰ ডিফিকাল্টি আছে যে এলডিহাইড আৰু এইটো কিটোনৰ মাজত অলপ ডিফাৰেন্স এটা আছে ডিফাৰেন্সটো আহি গল এটো কাৰণে কৈছো আগৰ ক্লাছতে এই H2 থকাৰ কাৰণে কি ডাইৰেক্টলি OH লে কনভার্ট হৈ যাব পাৰে COOH ইয়াত যে পাইছো আমি RH2 ডাইৰেক্টলি কোলে কনভার্ট হৈ যাব পাৰে এটো H2 ডাইৰেক্ট OH লে এটা অক্সিডেশন এড হৈ যাব পাৰে কিন্তু ইয়াত চোৱাচোন ইয়াত এটো CH3 গ্ৰুপ আছে ইয়াত ডাইৰেক্টলি এখানে কনভার্ট হ'বলৈ দিগদাৰ হয় ইয়াক কনভার্ট হ'বলৈ দিগদাৰ হোৱাৰ কাৰণে ইয়াক আমি কি লাগিব ষ্ট্ৰং অক্সিডাইজিং এজেন্ট লাগে ষ্ট্ৰং অক্সিডাইজিং এজেন্ট আৰু ষ্ট্ৰং অক্সিডাইজিং এজেন্ট কিখিনি আমি প্রাইমারি সেকেন্ডারি টারশারি অ্যালকোহলৰ যেটা অক্সিডেশন কৰিছিলো তেতিয়া আমি শিকিছিলো এইখিনি কথা ঠিক আছে যেনেকে আমি HNO3 K2Cr2O7 dilute HNO3 মেইনলি কৰা হয় বা KMnO4 alkaline KMnO4 OH টো দি দিয়া মানে কি alkaline KMnO4 হৈছে এটো হলগে alkaline KMnO4 বুজি পাইছা কথাটো কেলে কিটোনটো কেলে ইমান ডিফিকাল্ট হয় হেকানে ইয়াত ষ্ট্ৰং একিটা লাগে আৰু এলডিহাইড টু ফেলিং টলুইনস আৰু এটা আছে বেনিডিক সলিউশনৰ সহায়ত কি কৰিব পাৰি তাক অক্সিডাইজ কৰি দিব পাৰি অক্সিডাইজেস ইজিলি হলনে হেকাৰণে তোমালোকক যদি ল্যাবত ভৱিষ্যতে পাবা ল্যাবত যদি পোৱা তোমাক এটা স্যাম্পল দিব ধৰি লোৱা স্যাম্পলটো তোমাৰ ফাংশনাল গ্ৰুপ ডিটেক্ট কৰিব লাগে ঠিক আছে ডিটেকশন অফ ফাংশনাল গ্ৰুপ তোমালোকৰ আহিব ক্লাস 12 ফৰ অৰ্গেনিকৰ তোমালোকৰ প্ৰ্যাকটিকেলত ইতি আসবা হেতু কৰিবলৈ যাওতে যেতিয়া কাৰ্বনিল ফাংশনাল গ্ৰুপ এটা চাৰ্ট আছে যেনিবা কাৰ্বক্সিলিক এসিডৰ চাৰ্ট থাকিব প্লাস তোমালোকৰ কাৰ্বনিলৰ কাৰণে চাৰ্ট থাকিব হে কাৰ্বনিলৰ কাৰণে যেতিয়া তোমালোকে চাবা কাৰ্বনিলৰ কাৰণে মেইনলি তোমালোকক দুটাই বস্তু দিয়া থাকিব এলডিহাইড বা কিটোন ঠিক আছে এলডিহাইড কিটোনে দিয়া থাকিব বাকি আদাৰ এমাইড সামাইড দিব পাৰে কিন্তু মোস্ট কেসেছত এটো দিয়ে ইটা সোৱা ইহতক আমি টেস্ট দুটা পদ্ধতিয়ে কৰি দিম ডাইৰেক্টলি হেতু হৈছে এক নম্বৰ ফেলিং সলিউশন আৰু সেকেন্ড হৈছে কি টলুইনস টেস্ট বা ভেন্ডিক টেস্ট মোস্টলি ফেলিং টেস্টটো কৰিলে আমাৰ ওলাই পৰে আৰু ফেলিং টেস্টটো কি হয় অলপ ডিফিকাল্টি কেলে হয় ফেলিংটো এৰোমেটিক খিনিয়ে নিদিয়ে হলে ফেলিংটো এৰোমেটিক খিনিয়ে যদি আমাৰ স্যাম্পলটো যদি এৰোমেটিক হয় এৰোমেটিক তো আকৌ কেনেকে টেস্ট কৰো এৰোমেটিক কাৰণে আমি সুটি ফ্লেম বা নন সুটি ফ্লেম হেতুটা চাই লব ঠিক আছে অৰ্গেনিক হেবুৰ যেতিয়া আমাৰ ল্যাব কৰিম তেতিয়া হেবু ক্লিয়াৰ হ'ব বাৰু এনিৱেজ এৰোমেটিক টোৱে ফেলিং সলিউশন নিদিয়ে এৰোমেটিক এলডিহাইড ডু নট গিভ ফেলিং সলিউশন ডু নট গিভ ফেলিং টেস্ট এটো লিখি থৈছো মই ফেলিং টেস্ট হৈ গল হে কাৰণে তাক সেকেন্ড স্টেপত কি কৰা হয় যদি ফার্স্ট যদি তোমালোকে নাই পোৱা জানিবা এৰোমেটিক এলডিহাইড হয় এৰোমেটিক এলডিহাইডটোৱে ফেলিং টেস্ট নিদিয়ে লগতে কিটোনটোও নিদিয়ে তেতিয়া নেক্সট স্টেপত কি কৰিবা তেতিয়া আমি কলে যামগৈ টলুইনসটোলে যামগৈ টলুইনসে কি কৰিব সিলভাৰ মিৰৰ প্ৰডিউস কৰিব সিলভাৰ মিৰৰ কেনেকে প্ৰডিউস কৰিব এলডিহাইডটা লৈ লৈছো এই R টো pH হ'ব পাৰে ঠিক আছে তেতিয়া ই এমনিকেল সলিউশন অফ সিলভাৰ নাইট্ৰেট এমনিকেল সলিউশনটো কেনেকে বনাইছে চোৱা হেতু এটো টলুইনস ৰিএজেন্ট বুলি এটো কম আমি টলুইনস ৰিএজেন্ট এমনিকেল সলিউশন ammonical solution of silver nitrate actually ঠিক আছে
এতিয়া চোৱা কথাটো ই কি কৰিব এতিয়া ই এনেকুৱা 2Ag চিলভাৰটো ইয়াত কি হৈ যাব চিলভাৰটো আমি কি হৈ গৈছে ইয়াত চিলভাৰটো ইয়াত কি হৈ আছিলে ইয়াত অক্সিডেশ্যন হৈছিলে ইয়াত ৰিডাকশ্যন হৈ গৈছিলে হয় নাই অক্সিডেশ্যন ৰিডাকশ্যন ৰিয়েকশ্যন হয় নাই এইটো অক্সিডেশ্যন ৰিডাকশ্যন এই চিলভাৰটো ইয়াত কি হৈ গ'ল চিলভাৰ মিৰ'ৰ হিচাপে পৰিব কি হিচাপত পৰিব চিলভাৰ মিৰ'ৰ এইটো লিখিছোঁ চিলভাৰ মিৰ'ৰ চিলভাৰ মিৰ'ৰ সেইকাৰণে আমি যেতিয়া চেম্পল পাম তাত যোনটো টেষ্ট টিউব থাকিব তোমালোকে চিলভাৰ মিৰ'ৰটো মানে কি টেষ্ট টিউবটোত পাবা টেষ্ট টিউবটোত কেনেকুৱা দেখিবা চিলভাৰ নিচিনা এটা তৰপ দেখিবা সেইটোৱে কনফাৰ্ম কৰিব যে এইটো কি হয় এলডিহাইড হয় অ'কে এতিয়া চোৱা এৰ'মেটিক এলডিহাইডে কিয় নিদিয়ে এৰ'মেটিক এলডিহাইডে ফেলিং চলিউশ্যন কিয় নিদিয়ে তাৰ কাৰণটো কি আমি লাষ্ট ক্লাছত চাইছিলোঁ আকৌ এবাৰ মই কৈ দিছোঁ ডিউ টু ৰিজনেঞ্চ ডাবল বন ক'ত ডেভেলপ হয় ৰিজনেঞ্চটো তোমালোকে ড্ৰ কৰিব যদি চোৱা এইটো এটা লৈছোঁ আমি হ'ল এনেকৈ উলিয়ালে কাৰ্বনিল কাৰ্বনে কি কৰে সদায় টানে সি হ'ল পজিটিভ এইটো আছে এতিয়া এই গ্ৰুপটোৰ এটা প্লাছ আৰ ইফেক্ট এটা আছে আকৌ প্লাছ আৰ ইফেক্ট এটা আছে প্লাছ আৰ ই ডনেট কৰিব পাৰে ইলেক্ট্ৰন সেইকাৰণে সি কি কৰিব এনেকৈ দিছে এনেকৈ দিয়াৰ লগে লগে এইটো এইফালে উঠি গ'ল এইটো ইয়াত কি আহিব পজিটিভ চাৰ্জ এইটো নেক্সট ষ্টেপত কি হ'ব এইটো এইফালে ঘূৰিব দেখিছেনে বাৰু এইটো এইফালে ঘূৰিব জাষ্ট ৰিজনেঞ্চ ড্ৰ কৰিব লাগে তোমালোকে বহুত টান পোৱা এইটো ৰিজনেঞ্চটো ভেৰি চিম্পুল হয় এটা চাইকেল আমি বনাই দিলে হৈ গ'ল হ'লে ইয়াত পজিটিভ চাৰ্জ আহিলে এতিয়া ইয়াত ঘূৰিব এইটো বস্তু এটা এইটো আহি গ'ল এতিয়া ইয়াত পজিটিভ আহি যাব হ'ল নেক্সট ষ্টেপত কি আহিব এইটো ইয়ালৈ ঘূৰি আহিব আৰু এইটো ইয়াক পুনৰ দি দিব হ'লে আমি ষ্টেবিলাইজ এটা ষ্ট্ৰাকচাৰ পাই যাম ষ্টেবিলাইজ ষ্ট্ৰাকচাৰ পাই গ'ল হ'ল এতিয়া এইখিনিতো হৈ গ'ল আমাৰ কিয় নিদিয়ে নেক্সট দিছে ইনলেট আয়ন ফৰ্মেশ্যন কৰিব নাই ইনেবিলিটি ফৰ্মেশ্যন অফ ইনলেট আয়ন হ'ল এইবোৰ ইনলেট আয়ন প্ৰডিউচ কৰাটো তোমালোকে আমি ক'ত পামগৈ সেইটো কেনিজাৰৰ ৰিয়েকশ্যন বা এলডল কণ্ডেনচেশ্যন ৰিয়েকশ্যন এইটো পাম আমি ঠিক আছে তাত আমি আকৌ ইনলেট আয়নৰ কাৰণে এটা বহুত লাৰ্জ কিছুমান ৰিয়েকশ্যন আছে সেইখিনি পিছত আকৌ পঢ়ি দিম বাৰু ইনলেট মানে কি যোনটোৱে মানে এই আলফা হাইড্ৰজেনটো থাকিব লাগিব ইনলেট ফৰ্মেশ্যন হ'বলৈ কি লাগিব আলফা হাইড্ৰজেন থাকিব লাগিব আলফা হাইড্ৰজেন নেচেচেৰী এইটো কথা কৈছিলোঁ মই হৈ গ'ল এতিয়া চোৱা আমি ফেলিং টলিং টেষ্ট দুটাই শিকিলোঁ কি হ'ল কি গম পালোঁ যে ফেলিংটো কি হয় ফেলিং এ প্লাছ ফেলিং বি সেইটো কথা বাৰে বাৰে কৈছিলোঁ আৰু ফেলিং চলিউশ্যনত যোনটো ৰেড প্ৰেচিপিটেট আহে ৰেড প্ৰেচিপিটেট ইন failing test due to appearance of এইটো কিউপ্ৰাছ অক্সাইড এইটো বস্তু কি হয় কিউপ্ৰাছ অক্সাইড তোমাক যদি সোধে ভাইভাত যদি সোধে আমাক প্ৰেক্টিকেলৰ তেতিয়া আমি ক'ব লাগিব যে ৰেড প্ৰেচিপিটেটটো পালোঁ যে সেই ৰেড প্ৰেচিপিটেটটো কি হয় এইটো কিউপ্ৰাছ ৰেড ব্ৰাউন প্ৰেচিপিটেট বুলি কয় একচুৱেলি ৰেড ব্ৰাউন প্ৰেচিপিটেট হৈ গ'ল আৰু চিলভাৰ মিৰৰত কি পাওঁ আমি 2Ag ফৰ্ম আছে চিলভাৰটো কি হৈ যায় তাত চিলভাৰটো নিজে কি হৈ যায় ৰিডিউচ হৈ যায় হ'ল আৰু হেৰিটো কি হৈ যায় নিজে ৰিডিউচ হৈ যায় আৰু এলডিহাইডটো কি কৰি দিয়ে অক্সিডাইজ কৰি দিয়ে ক'লৈ যাব এলডিহাইডটো এচিডৰ এটা আয়নলৈ যায় হ'লে এতিয়া আমি আজি চাওঁ অক্সিডেশ্যন অফ এইটো চাওঁ আমি অক্সিডেশ্যন যদি কিটনৰ অক্সিডেশ্যন কৰোঁ কৈছোঁৱেই কিটনৰ অক্সিডেশ্যন কৰিবলৈ আমাক কি লাগিব অক্সিডেশ্যন অফ কিটনৰ যদি আমি অক্সিডেট কৰোঁ ষ্ট্ৰং এজেণ্ট লাগিব ষ্ট্ৰং এজেণ্ট লাগে ষ্ট্ৰং এজেণ্টবোৰ কৈছিলে CAM কি বুলি কনচেনট্ৰেটেড HNO3 বা ডাইলুট HNO3 মষ্টলি ডাইলুট HNO3 লোৱা হয় তাৰোপৰি KMnO4OH আৰু এটা কি লৈছিলোঁ আমি K2Cr2O7 বা Na2Cr2O7 ঠিক আছে এতিয়া অক্সিডেশ্যন কৰিলে আমি প্ৰডাক্টটো কি পাওঁ কিটনৰ অক্সিডেশ্যন কৰিলে অথনি সিকুৱেন্সটো মতে কি পাইছিলোঁ এলডিহাইড কিটন গোজ টু এচিড এলডিহাইড কিটন গোজ টু এচিড অকণমান আজি ফাৰ্ষ্ট এনেকৈ কৰিছোঁ কাৰণে অকণমান
খেলি মেলি হ'ব পাৰে আৰু হেণ্ডৰাইটিংখিনি খুব বেয়া হৈছে নুবুজিলে ক'বা কিবা এটা মোক পিছত কমেণ্ট দিবা মেছেজ কৰি এলডিহাইড এইটো চৰি এইটো এলডিহাইড নহয় এইটো এলকহল ওকে এলকহল ফাৰ্ডাৰ অক্সিডেশ্যন কৰি ক'ত ৰখিছেহি এলডিহাইড কিটনত ৰখিছে দেন ফাৰ্ডাৰ অক্সিডেশ্যন কৰি ক'লৈ গুচি গ'ল সি এচিডটোলৈ গ'ল হৈ গ'ল এতিয়া সেইটোকে বস্তুকে বহোঁ ইয়াক যদি আমি অক্সিডেশ্যন কৰোঁ কনচেনট্ৰেটেড HNO3 তেতিয়া সি ক'লৈ গুচি যাব দুইটা ষ্ট্ৰং এজেণ্ট ইউজ কৰিম অক্সিডেশ্যন অফ কিটন কৰিলে আমি দুটা এজেণ্ট পাওঁ দুটা আমি কম্পাউণ্ড পাম দুইটাই হৈছে টু এচিড হ'ল আমি দুটা এচিড পাম কিটনৰ অক্সিডেশ্যন কৰিলে কি পাম দুটা এচিড পাম কৰেছপণ্ডিং এচিড পাম এতিয়া এইটো চোৱা এইটো আমি কি হয় এচিটন জেনেৰেল নেম বা প্ৰপানন হ'ব ইয়াত চোৱা এটা আমি কি পাম ফৰ্মিক এচিড পাম এইডোখৰ ফৰ্মিক এচিড পাম আৰু এটা কি পাম আমি CH3COOH এচিটিক এচিড হ'ল এইটো ফৰ্মিক এচিড হ'ল এইটো এচিটিক এচিড দুইটাতে চোৱা এতিয়া কথাটো হ'ল প্ৰডাক্ট আমি দুইটাই পাইছোঁ কিন্তু দুইটাতে কাৰ্বন নাম্বাৰ কি হৈছে লেছ হৈছে হয়নে ইয়াত অৰিজিনেল কাৰ্বন নাম্বাৰ কেইটা আছিলে 1 2 3 ইয়াত কেইটা আছেগৈ এটা এইটো ফৰ্মিক এচিড H টাইনে পাতিছোঁ ফৰ্মিক এচিডৰ ষ্ট্ৰাকচাৰটো HOH এইটো মানে এইটো বনাবলৈ গৈছিলোঁ মই HCOOH আৰু ইয়াত কি পাম এচিটিক এচিড হ'ল এইটোত আমাৰ প্ৰব্লেম নাই ইয়াত আমি এনেকৈও ভাঙি দিব পাৰোঁ বুজি পাইছেনে এইটো ছাইডেও ভাঙিলেও এটা কি পালোহেঁতেন আমি দুইটা এচিডে পাম ডাইৰেক্টলি আমি HCOOH ঠিক আছে HCOOH এইটো পাই গ'লোঁ আমি হ'ল এতিয়া কথাটো আহিলে যদি এটা আনচিমেট্ৰিকেল এলকিল পাওঁ এইটো কি হ'ল চিমেট্ৰিকেল এলকিন নহয় চিমেট্ৰিকেল কিটোন আনচিমেট্ৰিকেল কিটোন এটা যদি আমি পাওঁ তেতিয়া আমি কি এপ্লাই কৰিব লাগিব প্ৰপছ ৰুল এপ্লাই কৰিব লাগিব প্ৰপছ ৰুল পপছ নহয় আকৌ পপছ ৰুল এইটো এটা ৰুল হৈছে এই ৰুলটো কি হয় ধৰি লোৱা এটা আমি আনচিমেট্ৰিকেল কিটোন লৈছোঁ কৈছোঁৱে পেণ্টেন 2 লৈছোঁ হ'লে পেণ্টেন 2 লৈছোঁ আৰু এবাৰ আমি কনচেনট্ৰেটেড HNO3 দি পেলাই কি কৰিছোঁ অক্সিডেশ্যন কৰিছোঁ এতিয়া কথাটো হ'ল আমি ইয়াক কেনেকৈ ভাঙিম A সাইডত ক্লিভেজ কৰিম নে বি সাইডত ক্লিভেজ কৰিম হ'ল যদি বি সাইডত ক্লিভেজ কৰোঁ তেতিয়া আমি প্ৰডাক্টটো কি পাম চোৱা HCOOH এই পাৰ্টটো এচিডলৈ কনভাৰ্ট হৈ গ'ল আৰু ইটো পাৰ্ট ক'লৈ যাবগৈ সিটো এচিডলৈ কনভাৰ্ট হৈ যাব CH3CH2COOH সেইটো কি পাম আমি CH3CH2 পেণ্টেনটো কি বনালোঁ এইটো বিউটেন বনাইছোঁ চৰি এইটো ভুল হৈছে পেণ্টেন 2 হৈ হ'ব লাগে পেণ্টেন 2 হ'লে CH3CH2CH2COOH এইটো CH3CH2CH2COOH কোনটোলৈ গুচি গ'ল হ'ল যদি বি সাইডত ক্লিভেজ কৰোঁ বি ক্লিভেজ বুজি পাইছেনে বি ক্লিভেজ কৰোঁ যদি বি সাইড মানে কি CH3 এইটো সাইড বি নেক্সট চাওঁ আমি এ সাইডত ক্লিভেজ কৰিম এইটো সাইডত ক্লিভেজ কৰিম তেতিয়া কেনেকৈ ভাঙিব এ সাইডত ক্লিভেজ কৰিলে CH3COOH এই পাৰ্টটো ইয়াৰ লগত গুচি গ'ল CH3COOH আৰু ইটো পাৰ্ট কি হৈ যাব হ'লে এইটো পাম এতিয়া ইয়াত ষ্টেবল প্ৰডাক্ট কোনটো হ'ব মেজৰলি কোনটো প্ৰডাক্ট হয় এইটো আমি যদি এ সাইডত ক্লিভেজ কৰোঁ ঠিক আছে মেজৰ প্ৰডাক্ট
মেজৰ প্ৰডাক্ট আৰু এইটো কি হয় 9ৰ প্ৰডাক্ট হ'ল ৰুল কোনটো মতে যাব প্ৰপছুলটো এনে কি কৈছে প্ৰপছুলে কৈছে যে ইন কেছ অফ আনচিমেট্ৰিকেল কিটোনছ পেণ্টেন টু অন দ্য কিটো গ্ৰুপ যোনটো কিটো গ্ৰুপ থাকে সেইটো কোনফালে থাকিব প্ৰিফাৰেঞ্চিয়েলি ষ্টেটছ উইথ দ্য স্মলাৰ এলকাইল গ্ৰুপ মানে এই যোনটো কিটো গ্ৰুপ এই কিটো গ্ৰুপটো কোনফালে ষ্টেজ হ'ব যোনফালে এলকাইল গ্ৰুপটো সৰু হয় আকৌ এবাৰ মই এইটো ড্ৰ কৰিছোঁ হ'ল এই যোনটো কিটো গ্ৰুপ কাৰ লগত থাকিব বুলি কৈছে যোনফালে এলকাইল গ্ৰুপটো সৰু হয় এতিয়া প্ৰথম যদি বি সাইডটোত আমি এ সাইডটোত যদি আমি ভাঙিলোহেঁতেন এই কিটো গ্ৰুপটো চোৱা কাৰ লগত ষ্টেজ হৈছিলে CH2 CH3 হয়নে এইটো ডাঙৰ বিউটাইল গ্ৰুপ আৰু এফালে কি আছিলে মিথাইল গ্ৰুপ আৰু যদি বি সাইডত ক্লিভেজ হয় বি সাইডত আমি যোনটো ক্লিভেজ কৰিলোঁ সি তেতিয়া এই কিটো গ্ৰুপটো কাৰ লগত ষ্টেজ হয় কিটো গ্ৰুপ states with the methyl only rather than butyl in case of a cleavage well a cleavage to হোৱা হ'লে ইয়াৰ লগত থাকিলেহেঁতেন কিন্তু ই থাকে কাৰ লগত মিথাইলৰ লগত এতিয়া চোৱা এইটো পেণ্টেন 2 অন এইটো আমি ৰিয়েকশ্যনটো দেখাইছোঁ যদি মই হেণ্ডৰাইটিং বুজি পোৱা নাই মই আকৌ দেখাইছোঁ পেণ্টেন 2 অন ই দুটা প্ৰডাক্ট দিব পাৰে ফৰ্মিক এচিড বিউটাৰিক এচিড বা বিউটানয়িক এচিড বুলিও কওঁ সি মেইনলি প্ৰপছুল মতে কোনটো প্ৰডাক্ট দিব এচিটিক এচিড বা প্ৰপানয়িক এচিড আমি যোনটো পাইছোঁ তাত কি হৈছে চোৱা এই যোনটো কিটো গ্ৰুপটো কাৰ লগত এটেচ হৈ থাকিব এইফালে যোনফালে মিথাইল গ্ৰুপটো সৰু হয় আৰু ফৰ্মিক এচিড হৈছিলে যেতিয়া কিটো গ্ৰুপটো কোনফালে এটেচ হৈ আছিলে এইফালে ডাঙৰ বিউটাইল গ্ৰুপটো লগত আছিলে সেইটো আমাৰ প্ৰপছুল মতে নিদিয়ে বুজি পালা আমি নেক্সট শিফ্ট কৰোঁ অক্সিডেশ্যন অফ হেৰি হ'ল আৰু এটা কথা বেনেডিক্ট যোনটো টেষ্ট হয় বেনেডিক্ট টেষ্টত এচিডটো ফেলিং এ আমি যেনেকৈ লৈছিলোঁ ফেলিং এ প্লাছ ফেলিং বি আমি লৈছিলোঁ নে ফেলিং এ প্লাছ ফেলিং বি লৈছিলোঁ ইন কেছ অফ ফেলিং টেষ্টত হ'লে ফেলিং এ ইজ এ সলিউশ্যন অফ কি আছিলে কপাৰ ছালফেট আৰু ফেলিং বিটো কি আছিলে ছ'ডিয়াম পটাছিয়াম টাৰ্টাৰেট আছিলে এই বেণ্ডিক টেষ্টত কি হয় ফেলিং বিটো ছ'ডিয়াম পটাছিয়াম চাইট্ৰেট হৈ যায় অ'কে চাইট্ৰিক এচিডৰ পৰা কি আহিছে চাইট্ৰিক এচিড তাৰ পৰা কি আহিছে চাইট্ৰেট আহিছে বুজি পাইছেনে চাইট্ৰেটটো কি হয় এটা চাইট্ৰেট ইজ এ সল্ট যেনেকৈ মই কৈছিলোঁ ছ'ডিয়াম পটাছিয়াম কি হ'লে ফেলিং বি যোনটো হয় ছ'ডিয়াম পটাছিয়াম টাৰ্ট্ৰেট ইট ইজ অলছ' সল্ট সেইকাৰণে তাক কি বুলি কোৱা হয় ৰাছেল সল্ট বুলি কোৱা হয় কিন্তু ইয়াত বেনিডিক্টটোত কি হয় অকল জাষ্ট ফেলিং বিটোত কি হয় ছ'ডিয়াম পটাছিয়াম চাইট্ৰেট ইউজ হয় বুজি পালা এইটো in case of Benedict solution is an alkaline solution of copper 2 plus ion complex with citrate ions whereas in failing solution is a alkaline solution of copper 2 plus in complex with tartrate ions that is the difference হৈ গ'ল আৰু ৰিডাকশ্যন প্ৰচেছ দুটামান আছিলে সেইখিনি আগৰ ক্লাছত কোৱা হৈছিলে সেইখিনি অলপ দেখাই দিছোঁ মই ক্লিমেনছান ৰিডাকশ্যন তাত কি হয় ক্লিমেনছান ৰিডাকশ্যনত তোমালোকে ৰিয়েজেণ্টটো চাবা হ'ল ক্লিমেনছান ৰিডাকশ্যন ৰিয়েজেণ্টটো চোৱা জিংক Hg in concentrated HCSO4 হলে কি হয় Zn Hg in concentrated HCl হলে কি হয় ক্লিমেনছান ৰিডাকশ্যন আৰু ক্লিমেনছান ৰিডাকশ্যনে হওক বা উলফ কিষ্ণাৰে হওক তাত দুইটা ক্ষেত্ৰতে কি হৈ যাব এইটো হ'ল ক্লিমেনছান ৰিডাকশ্যন জিংক এমালগাম ইউজ কৰিম আৰু এটা কি ইউজ কৰিম হাইড্ৰাজিন ইউজ কৰিম আমি NH2 এইটো হাইড্ৰাজিন ওকে হাইড্ৰাজিন ইউজ কৰিম আমি সি তেতিয়া দুইটা বস্তুতে ক'লে কনভাৰ্ট হৈ যাব এই কাৰ্বন অক্সিজেন দুটা আছে নে সেই অক্সিজেন এটা আছে নহয় এটা অক্সিজেন আছে এটা অক্সিজেনক দুটা হাইড্ৰজেনে ৰিপ্লেচ কৰি দিব আল্টিমেটলি এটা কি পাম আমি হাইড্ৰ কাৰ্বন পাম বুজি পাইছা এটা অক্সিজেন যে আছে এইটো এই অক্সিজেনটো ডাবল বন্ডেড অক্সিজেন আছে না দুটা হাইড্ৰজেন ৰিপ্লেচ কৰি দিব ক্লিমেনছান
জেইটাইন এইচ হ'লে ক্লিমেনচাল, হাইড্ৰাজিন হ'লে এইটো কি হৈ যাব হাইড্ৰাজিন, দেন আফটাৰ ইথাইলিন গ্লাইকল দিয়ে, এটা ষ্টেপত লিখাই দিছোঁ ইথাইলিন গ্লাইকল এইটো দি দিয়ে, এটা ষ্টেপত লিখাই দিছোঁ, তেতিয়া সেইটো কি হৈ যাব ডাইৰেক্টলি আমি হাইড্ৰ'কাৰ্বন পাই যাম। আৰু ৰেড ফছফৰাছ দিলেও ক'লে গুচি যায় এলকহললৈ, খুব এটা ষ্ট্ৰং ৰিডিউচিং এজেণ্ট হয় দেই। ৰেড ফছফৰাছটো কি হয় এলডিহাইড কিটোনছ আৰ ৰিডিউচ টু প্ৰাইমেৰী ছেকেণ্ডেৰী এলকহল ৰেচপেক্টিভলি ইন প্ৰেজেঞ্চ অফ ৰেড ফছফৰাছ আইডাৰ অৰ কি হয় লিথিয়াম এলুমিনিয়াম হাইড্ৰেট বা ছ'ডিয়াম বৰহাইড্ৰেট, ডাইৰেক্টলি ক'লে গুচি যাব এইকেইটা, ইম্পৰ্টেণ্ট হয় এইকেইটা। ঠিক আছে, আজি এইখিনিয়ে চালোঁ, কিবা ডাউট আমি কুৱেশ্যন কেইটামান দিম, সেই কুৱেশ্যনখিনি ডিছকাছ কৰিম। আচ্ছা, এই কুৱেশ্যনটো মই ডিছকাছ কৰিব বিচাৰিছোঁ এট লাষ্ট, এই ডিছকাছটো চাবা। এডিশ্যন অফ ৱাটাৰ টু বিউটাইন অকাৰ্ছ ইন এচিডিক মিডিয়াম এণ্ড ইন প্ৰেজেঞ্চ অফ Hg2+ আয়নছ এজ এ কেটেলিষ্ট দ্য প্ৰডাক্ট ফ্ৰম ইজ, প্ৰডাক্টটো কি ফৰ্ম হ'ব সুধিছে। এডিশ্যন অফ ৱাটাৰ টু বিউটাইন, এইটো কৰি চাওঁ আমি। চোৱা, ফ্ৰম হাইড্ৰ'কাৰ্বনছৰ আমি প্ৰিপেৰেশ্যন চাব লাগিব। ফ্ৰম হাইড্ৰ'কাৰ্বনছ টু এলডিহাইড কিটোন। এই প্ৰশ্নটো কি দিছে, এডিশ্যন অফ ৱাটাৰ টু বিউটাইন অকাৰ্ছ ইন এচিডিক মিডিয়াম হ'ল এণ্ড ইন দ্য প্ৰেজেঞ্চ অফ Hg2+ আয়নছ আৰ এজ এ কেটেলিষ্ট। মানে বিউটাইনটো আমি লিখিম হ'ল এইটো বিউটাইন, সি কাৰ লগত ৰিয়েকশ্যন কৰিছে ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰিছে ইন এচিডিক মিডিয়াম এণ্ড ইন দ্য প্ৰেজেঞ্চ অফ Hg, ডেট মিনছ Hg2+ হিচাপে আছে ইন এচিডিক মিডিয়াম, ডেট মিনছ এনেকৈ আছে বস্তুটো Hg2SO4 হ'ল, Hg2SO4 হিচাপে আছে। এতিয়া কথাটো হ'ল এই ৰিয়েকশ্যনটো পাবলৈ হ'লে আমি এটা হেৰিলৈ যাব লাগিব, বেকগ্ৰাউণ্ডলৈ যাব লাগিব। সেই বেকগ্ৰাউণ্ডটো হৈছে প্ৰিপেৰেশ্যন অফ এলডিহাইড কিটোন বাই হাইড্ৰেশ্যন অফ এলকাইনছৰ হাইড্ৰেশ্যনলৈ আমি যাব লাগিব। ঠিক আছে, এইটো NCERT এক্সাম্পলাৰত আছে কাৰণে মই দেখাই দিছোঁ। সেইটো কি হয়, যদি ইথাইন দিলেহেঁতেন, যদি এই কুৱেশ্যনটো যদি ইথাইন দিলেহেঁতেন, এইটো কি হয় বিউটাইন, যদি ইথাইন দিলেহেঁতেন, ইথাইন মানে কি এইটো যদি দিলেহেঁতেন, ইথাইন মানে কি CH ট্ৰিপল বন CH, এইটো ছেইম প্ৰচেছ দিলেহেঁতেন, তেতিয়াহ'লে এই ক'লৈ গুচি গ'লহেঁতেন এলডিহাইডলৈ গুচি গ'লহেঁতেন হ'ল। সেই এলডিহাইডটো কি হ'ব CH3CHO হৈ যাব, হৈ গ'ল। ইথাইন দিয়া হ'লে অনলি যদি ইথাইন দিয়া হ'লে তেতিয়াহ'লে ক'লৈ গুচি গ'লহেঁতেন এচিটেল ডিহাইড হৈ গ'লহেঁতেন, এচিটেল। এতিয়া আমাক কি দিছে, এতিয়া আমাক দিছে তোমালোকৰ বিউটাইন দিছে হ'ল। বিউটাইনটো ক'লৈ গুচি যাব, আদাৰ দেন ইথাইন যিমানবোৰ আমাৰ হেৰি পাম, প্ৰপাইনে হওক ইথাইনে হওক প্ৰপাইনে হওক, যিমানে যি পাম সেইবোৰ ক'লৈ যাবগৈ কিটোনলৈ যাবগৈ, ক'লৈ যাবগৈ কিটোন। ডেট মিনছ আমি এটা কিটোন বনাব লাগে ইয়াৰ পৰা। কিটোনটো কেনেকৈ বনাম, এইটো দিছ ইজ কিটোন। মই কি কৈছোঁ, যদি ইথাইন হোৱাই হয় ষ্টেণ্ডাৰ্ডটো তেতিয়াহ'লে ক'লৈ যাব এচিটেল ডিহাইড, ইথাইনক বাদ দি বিউটাইনেই হওক প্ৰপাইনেই হওক ক'লৈ গুচি যাব তাহাঁতি ডাইৰেক্ট কিটোনলৈ গুচি যাব। বুজি পাইছা? ঠিক আছে, থেংক ইউ।